নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে গম পাইছে যে পৰহি দিনা উচ্চতম ন্যায়ালয়ে নিউজ ক্লিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰবীৰ পুৰকায়স্থক উচ্চতম ন্যায়ালয়ে জামিন দিছে আৰু জামিন দিয়াৰ পিছত জামিন কি সন্দৰ্ভত জামিন দিছে কিয় জামিন দিছে উচ্চতম ন্যায়ালয়ে কৈছে যে the Supreme Court noted that police had failed to inform him of the grounds of his arrest before taking him into custody. উচ্চতম ন্যায়ালয়ে কৈছে যে মানুহ এজনক যেতিয়া গ্ৰেপ্তাৰ কৰা হয় তেওঁ কি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে তাৰ কাৰণ দৰ্শাই তেওঁ গ্ৰেপ্তাৰ কৰি পুলিচৰ জিম্মালৈ নিয়াৰ আগতে তেওঁক তাৰ কাৰণ দৰ্শাব লাগিব। কিন্তু প্ৰবীৰ পুৰকায়স্থক যেতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁ তেনেকুৱা ধৰণৰ কোনো কাৰণ দৰ্শোৱা হোৱা নাছিল আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো আৰু তেওঁক জেল হাজতত ৰখাটো অন্যায় ইলিগেল আৰু তেওঁৰ গ্ৰেপ্তাৰটোৱেই অন্যায় বুলি কৈছে যে তাত মানে কোনো ন্যায়ৰ কথাটো লৰ ফালৰ পৰা এইটো সম্পূৰ্ণৰূপে অবৈধ। এতিয়া আপোনালোকে জানে যে প্ৰবীৰ পুৰকায়স্থক কি কাৰণত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিলে। প্ৰবীৰ পুৰকায়স্থৰ নিউজ ক্লিক সম্পৰ্কে নিউয়ৰ্ক টাইমছত এটা নিউজ পাব্লিছ হৈছিল আৰু সেই নিউজটো পাব্লিছ হোৱাৰ পিছত তেতিয়া লোকসভা চলি আছিল, সদন চলি আছিল, সংসদত এইটোক লৈ বিজেপিৰ কেইজনমান সাংসদে বেলেগ এটা হুলস্থুলৰ সৃষ্টি কৰিছিল আৰু ঠিক তাৰ পিছতে পুলিচে ৩ তাৰিখৰ দিনা মনত ৰাখিব যে এটা সংবাদ এটা ওলাল, এটা নিউজ, এটা খবৰ আৰু সেই খবৰটো সঁচা মিছা তাৰ ভিত্তি কি কথা কি বতৰা সেইবোৰ নোচোৱাকৈ সংসদত লোকসভাত বিজেপি সাংসদে এক হুলস্থুলৰ সৃষ্টি কৰিলে আৰু তাৰ ভিত্তিতে ৩ অক্টোবৰৰ দিনা অকল দিল্লীতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বহুত সংবাদকৰ্মী গৱেষক যিসকলে নিউজ ক্লিকৰ লগত জড়িত আছিল, নিউজ ক্লিকৰ লগত জড়িত থকা প্ৰাক্তন সাংবাদিক, তেতিয়াৰ সাংবাদিক গৱেষক তেনেকুৱা বহুত মানুহৰ ঘৰত একে সময়তে তালাচী চলালে দিল্লী পুলিচে আৰু এই তালাচী চলোৱাৰ পিছত প্ৰবীৰ পুৰকায়স্থক এৰেষ্ট কৰা হ'ল আৰু তেতিয়া এই যে প্ৰবীৰ পুৰকায়স্থক যে এৰেষ্ট কৰা হৈছিল সেই সংবাদটো পৃথিৱীৰ বিভিন্ন বাতৰি কাকতত ওলাইছিলে। পৃথিৱীৰ বিভিন্ন বাতৰি কাকত অতি নামী সংবাদ প্ৰতিষ্ঠান যেনেকৈ ধৰক BBC, দ্য নিউয়ৰ্ক টাইমছ, দ্য ৱাশ্বিংটন পোষ্ট, অল জাজিৰা, CNN, ৰয়টাৰ্ছ যিমান এই আটাইতকৈ বিখ্যাত যিবোৰ সংবাদ প্ৰতিষ্ঠান তেওঁলোকে এই নিউজটো পৰিৱেশন কৰিছিলে আৰু লগতে এই কথাটো কৈছিল যে ভাৰতবৰ্ষত যিটো সংবাদ পত্ৰৰ যিটো স্বাধীনতা সেই স্বাধীনতা যেন নোহোৱা হৈ আহিছে কিয়নো নিউজ ক্লিকে চৰকাৰৰ ভাল বেয়া তেওঁলোকে আঙুলিয়াই দিয়াৰ কাৰণে চৰকাৰৰ বিভিন্ন নীতি বা কাৰ্যৰ সমালোচনা কৰাৰ কাৰণে নিউজ ক্লিকৰ বিৰুদ্ধে এনেকুৱা প্ৰতিশোধ পৰায়ণ ব্যৱস্থা লোৱা হ'ল আৰু তেতিয়াই এই খবৰ প্ৰতিষ্ঠানবোৰে এই বিখ্যাত টেলিভিছন চেনেল
বিশ্ব প্ৰসিদ্ধ টেলিভিশ্যন চেনেল আৰু বাতৰি কাকতবোৰে এই কথাটো কৈছিল যে ভাৰতবৰ্ষত যেন সংবাদ পত্ৰৰ স্বাধীনতা বাক স্বাধীনতা নোহোৱা হৈ আছে আৰু তেতিয়া তেওঁলোকে কথা কৈছিলে যে 2014 চনত যেতিয়া মোদীয়ে শাসনলৈ আহিছিল তেতিয়া ভাৰতৰ 80খন ৰাজ্যৰ পৃথিৱীৰ 80খন ৰাজ্যৰ ভিতৰত ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছে প্ৰস্তুত কৰা যিটো সংবাদ পত্ৰৰ স্বাধীনতাৰ যিটো সূচংক তাত ভাৰতৰ স্থান আছিল 140 2014 চনত আৰু যেতিয়া 2023 চনত যেতিয়া পুলিচে দিল্লী পুলিচে পুৰকাষ্টক প্ৰবীৰ পুৰকাষ্টক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া সেই সূচাংক নামি আহি পাইছিলগৈ 161 এতিয়া অৱশ্যে অকমান উন্নত হৈছে এতিয়া 159 গতিকে সেই কথাটো কিন্তু চাৰিওফালে বিয়পি গৈছিল সকলোৱে সমালোচনা কৰিছিল বিশ্বব্যাপী যে ভাৰতত সংবাদ পত্ৰৰ স্বাধীনতা তেওঁলোকে যি যুক্তিয়ে নিদিয়ক কিয় যে সংবাদ পত্ৰৰ স্বাধীনতা যে নোহোৱা হৈছে আৰু সেই কথাটো তেতিয়া কিন্তু সকলোৱে চাৰিওফালে বিয়পি গৈছিল আৰু অতি গুৰুত্বপূৰ্ণ কথা যে তেতিয়া কবিতা কৃষ্ণন তেওঁ এগৰাকী নাৰীবাদী এক্টিভিষ্ট তেওঁ কৈছিল যে এইটো কেনেকুৱা ধৰণৰ কথা যে মই যিটো কথা অলপ আগতে ক'লোঁ এইটো কেনেকুৱা ধৰণৰ কথা কোনোবা এখনে ক'ৰবাত কিবা এটা নিউজ আইটেম ওলাব খবৰ এটা ওলাব সেই খবৰটোক এটা আহিলা হিচাপে সেই খবৰটোৰ গইনা লৈ যদি কাৰোবাক গ্ৰেপ্তাৰ কৰা হয় কাৰোবাৰ বিৰুদ্ধে পুলিচে শাস্তিমূলক ব্যৱস্থা লয় এইটো কেনেকুৱা ধৰণৰ কথা আৰু কোনো ধৰণৰ ইণ্টাৰেষ্টিং কথা যে তেতিয়া আকৌ এই প্ৰশ্নটো উঠিছিলে এই প্ৰশ্নৰ চাৰিওফালে উঠিছিল যে নিউয়ৰ্ক টাইমছে এটা বাতৰি কৰিলে আৰু সেই বাতৰিটোৰ ভিত্তিত নিউজ ক্লিকৰ বিৰুদ্ধে প্ৰবীৰ পুৰকাষ্টৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল কিন্তু নিউয়ৰ্ক টাইমছে হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ বিষয়েও নিউজ কৰিছিলে এটা নহয় এলানি নিউজ কৰিছিলে তেতিয়া হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ এই বিষয়ে আদানীৰ বিৰুদ্ধে কিয় কাৰণ আদানীয়ে কেনেকুৱা ধৰণৰ জালাইতি কৰিছিলে সেই কথাটো অতি বিস্তাৰিতভাৱে হিণ্ডেনবাৰ্গ ৰিপৰ্টত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনত প্ৰকাশ পাইছিল তেনেহ'লে চাৰিওফালে এই প্ৰশ্ন উঠিছিলে ভাৰতবৰ্ষতো এই প্ৰশ্নটো উঠিছিলে যে তুমি যদি এখন বাতৰি কাকতত কিবা এটা খবৰৰ ভিত্তিত তুমি যদি এজন মানুহক গ্ৰেপ্তাৰ কৰা বা এটা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বাতৰি কাকতখনত তেওঁলোকৰ বিৰুদ্ধে কিবা এটা খবৰ প্ৰকাশ পোৱাৰ কাৰণে ঠিক তেনেদৰে হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ দৰে এনেকুৱা গোটেই বিশ্বক কপোৱা এটা প্ৰতিবেদন প্ৰকাশ পালে সেই সন্দৰ্ভতো দিল্লী পুলিচ নীৰৱ হৈ থাকিল ভাৰত চৰকাৰে কোনো ব্যৱস্থা নল'লে গতিকে এই দুমুখীয়া নীতিটো চৰকাৰৰ এই যিটো দুমুখীয়া নীতি এই দুমুখীয়া নীতিটো তেতিয়া সাংঘাতিক ধৰে চাৰিওফালে সমালোচনা কৰা হৈছিলে আৰু ভাল কথা এইটোৱে যে তেতিয়া এই তেওঁ গ্ৰেপ্তাৰ কৰাৰ দুদিন কি তিনিদিন পিছত দিল্লীৰ প্ৰেছ ক্লাবত এখন বৰ ডাঙৰ সভা হৈছিলে বিভিন্ন ৰাজনৈতিক দলৰ নেতা দেশৰ পুৰোধা যিবোৰ সাংবাদিক তেওঁলোক সকলোৱে সেই সভাখনত উপস্থিত আছিল আৰু সকলোৱে একমুখে এই প্ৰবীৰ পুৰকাষ্টৰ গ্ৰেপ্তাৰ আৰু নিউজ ক্লিকৰ বিৰুদ্ধে চৰকাৰে লোৱা যিটো শাস্তিমূলক ব্যৱস্থা দিল্লী পুলিচে লোৱা যিটো শাস্তিমূলক ব্যৱস্থা তাৰ প্ৰতিবাদ কৰিছিল আৰু দেশৰ কেইবাটাও প্ৰায় 18টা সংবাদ প্ৰতিষ্ঠানে তাত অসমৰ পৰাও আছিলে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিলে কিন্তু ইণ্টাৰেষ্টিং কথা হৈছে এইটো যে আপোনালোকে জানে অভিচাৰ শৰ্মা নিউজ ক্লিকৰ এজন সাংবাদিক
আৰু তেওঁ প্ৰগ্ৰেম কৰিছিল আৰু অভিচাৰ শৰ্মাৰ ঘৰতো তালাচী চলোৱা হৈছিলে 12 ঘণ্টা পুলিচে তালাচী চলাইছিল আৰু তেতিয়া তেওঁৰ নাবালক পুত্ৰ এইবোৰ দেখি পুলিচে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ ঘৰত সোমোৱা এই গোটেই কাৰবাৰটো দেখি তেওঁৰ ল'ৰা হতচকিত হৈছিল আৰু তেওঁক অভিচাৰ শৰ্মাৰ ওপৰত প্ৰায় 12 ঘণ্টা পুলিচে তেওঁলোকক মাতি নি তেওঁৰ ওপৰত জেৰা কৰিছিল আৰু তাৰ পিছতো কিন্তু সেইদিনা অভিচাৰ শৰ্মাই এটা কথা কৈছিলে যে তেওঁ ইংৰাজীত এটা কথা কৈছিলে মোৰ অতি স্পষ্ট মনত আছে nothing to fear and I will keep questioning people in power particularly those who are afraid of simple questions not backing down at any cost আৰু অভিচাৰ শৰ্মা 3 অক্টোবৰত অভিচাৰ শৰ্মা প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰি জেল হাজতত ৰখা হৈছিলে অভিচাৰ শৰ্মাক 12 ঘণ্টা জেৰা কৰি তেওঁক পিছত এৰি দিয়া হৈছিল আৰু অভিচাৰ শৰ্মাই নহয় পৰঞ্জয় গুহা ঠাকুৰতা তেওঁৰ ঘৰতো পুলিচে জেৰা চলাইছিল তেওঁকো উঠাই আনিছিল মই পিছত পৰঞ্জয় গুহা ঠাকুৰতাৰ লগত এই বিষয়ে এটা আনকি সাক্ষাৎকাৰো লৈছিলোঁ যে নহওক এতিয়া প্ৰশ্নটো হ'ল যে এতিয়া অন্য নহয় উচ্চতম ন্যায়ালয়ে ক'লে যে দিল্লী পুলিচে প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো এটা ভুল সিদ্ধান্ত আছিল আৰু তেওঁক ততালিকে জামিন দিব লাগে আৰু কালি প্ৰবীৰ পুৰকায়স্থ জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে এতিয়া প্ৰশ্ন হৈছে দুটা কথা আৰু এটা ৰাজদীপ দেশাইৰ মই আজি এটা টুইট দেখিছোঁ ৰাজদীপ দেশাই কৈছে যে এই যে পুলিচে এনেকুৱা এটা কাম কৰিলে এই যে নকৰিবলগীয়া কাম এটা কৰিলে অনাহক মানুহ এজনক গ্ৰেপ্তাৰ কৰিলে তাৰ কাৰণে দায়ী কোন তাৰ দায়িত্ব এতিয়া কোনে ল'ব তাৰ কাৰণে কাক জগৰীয়া কৰা হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আৰু তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা মই আপোনালোকৰ আগত ৰাখিব বিচাৰিছোঁ সেইটো হ'ল যে আজি 8 মাহ 3 অক্টোবৰত প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰা হ'ল আৰু 3 অক্টোবৰত প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাৰ পিছত নিউজ ক্লিকৰ একাউণ্ট জব্দ কৰি দিয়া হ'ল আৰু যোৱা 8 মাহে এই নিউজ ক্লিক যিটো সংবাদ প্ৰতিষ্ঠান আৰু ইয়াৰ লগত সমগ্ৰ দেশত কিমান সাংবাদিক গৱেষক জড়িত হৈ আছিলে তেওঁলোকৰ বহুতেই চাকৰি এৰি দিব লগা অৱস্থা হ'ল আৰু নিউজ ক্লিক এই যিটো সংবাদ প্ৰতিষ্ঠান এতিয়া কোনো ৰকমে জীয়াই আছে গতিকে এটা সম্পূৰ্ণৰূপে মনে খজা এটা অভিযোগত এটা নিউজ ক্লিকৰ দৰে এনেকুৱা এটা প্ৰসিদ্ধ এটা সংবাদ প্ৰতিষ্ঠান এটা সংবাদ মঞ্চ আৰু নিউজ ক্লিক কেৱল ভাৰতবৰ্ষৰ কথাই নহয় দেশৰ বাহিৰতো নিউজ ক্লিকৰ এটা গ্ৰহণযোগ্যতা আছে নিউজ ক্লিকৰ বিষয়ে সকলোৱে জানে গতিকে এই যে অহৌতুক এটা এৰেষ্ট কৰি গ্ৰেপ্তাৰ কৰি এই যে সংবাদ মঞ্চটোক যে এনেকুৱা এটা অৱস্থা সৃষ্টি কৰা হ'ল প্ৰায় মাৰি পেলোৱা হ'ল তাৰ কাৰণে দায়ী কোন এতিয়া বহুতেই কয় যে সংবিধানৰ কথা কোৱা হয় যে সংবিধান এই চৰকাৰে সংবিধান যেতিয়া এই চৰকাৰৰ বিৰোধীসকলে কয় বহুতে সমালোচনা কৰে যে এই চৰকাৰে সংবিধান নামানে তেতিয়া তেওঁলোকে কয় যে আমি ক'ত সংবিধান নামানাকৈ আছোঁ আমিতো চব সাংবিধানিক প্ৰক্ৰিয়াৰে এইটো এটা জল পটপট কৰা এটা উদাহৰণ যে আইনৰ শাসনৰ কোনো কথা নামানি তেওঁলোকে এজন মানুহক এটা গুৰুত্বপূৰ্ণ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদক এজনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি গোটেই অনুষ্ঠানটোকে থান বান কৰি পেলালে আৰু এতিয়া শেষত উচ্চতম ন্যায়ালয়ে কৈছে যে এই গ্ৰেপ্তাৰ কৰা কাৰ্যটোৱে এটা অবৈধ আছিলে এইটো অনুচিত আছিল এইটো ভুল আছিল
গতিকে তাৰ বাবে দায়ী কোন এতিয়া তাৰ বাবে দায়ী তাৰ বাবে জগৰীয়া দিল্লী পুলিচ নহয়নে তাৰ বাবে দায়ী তাৰ বাবে জগৰীয়া আমাৰ দেশৰ গৃহ বিভাগ নহয়নে কিয়নো দিল্লী পুলিচে প্ৰত্যক্ষভাৱে দিল্লী পুলিচ দিল্লী চৰকাৰৰ অধীনত নহয় দিল্লী পুলিচ আছে দেশৰ গৃহ বিভাগৰ গৃহমন্ত্ৰীৰ অধীনত গতিকে সেই গৃহ বিভাগ ইয়াৰ কাৰণে দায়ী নহয়নে গতিকে এইবোৰ আইনৰ শাসন কেনেকুৱাকৈ অমান্য কৰা হৈছে আৰু জোৰ জবৰদস্তি কোনো ধৰণৰ আইনী কথা চিন্তা নকৰাকৈ অবৈধভাৱে কেনেকৈ মানুহক গ্ৰেপ্তাৰ কৰি এনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি কৰা হৈছে তাৰ এটা জল পট উদাহৰণ হৈছে এই নিউজ ক্লিকৰ প্ৰবীৰ পুৰকায়স্থৰ গ্ৰেপ্তাৰ আৰু যি গ্ৰেপ্তাৰ এতিয়া উচ্চতম ন্যায়ালয়ে অবৈধ বেআইনী বুলি ঘোষণা কৰিছে ধন্যবাদ